অচিৰেই আমেৰিকাৰ নতুন নাম হ'বলৈ ওলাইছে ট্ৰাম্পৰিকা। হয়, হাঁহি উঠিব পাৰে, বিশ্বাস নহ'ব পাৰে, কিন্তু ঠিকেই শুনিছে আপুনি। আচৌ হোৱা যেন লাগিলেও আমেৰিকাৰ শেহতীয়া পৰিস্থিতিত যেন সেয়াই হ'বলৈ ওলাইছে। বিশেষকৈ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শেহতীয়াভাৱে লোৱা কেইবাটাও সিদ্ধান্তই যেন তাৰে ইংগিত দিছে। দৰাচলতে 2029 চনৰ 20 জানুৱাৰীত অৰ্থাৎ প্ৰায় 3 বছৰৰ পাছত আমেৰিকাত নতুন ৰাষ্ট্ৰপতিয়ে শপত ল'ব। এনে এটা পৰিস্থিতিত এনে লাগিছে যেন পুনৰ ট্ৰাম্পেই হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি। কিয় কৈছোঁ আপোনাৰ মনতো হয়তো প্ৰশ্ন হৈছে। এইটা কাৰণ কেইটা শুনক। নিয়ম মতে দেশখনত এজন ব্যক্তি দুবাৰতকৈ অধিক ৰাষ্ট্ৰপতি হ'ব নোৱাৰে, ঠিকেই। এয়া আকৌ ট্ৰাম্পৰ দ্বিতীয়টো কাৰ্যকাল। সেই হিচাপে আন এবাৰ ট্ৰাম্প ৰাষ্ট্ৰপতি হ'ব কোনোপধ্যেই নোৱাৰে। কিন্তু কি ঠিক, ট্ৰাম্প বুলি কথা তেওঁ কৰিব নোৱাৰা কামো জানো আছে? পিছে তৃতীয়বাৰ ৰাষ্ট্ৰপতি হওক বা নহওক, ৰাষ্ট্ৰত নিজৰ নাম স্থায়ী কৰাৰ বাবে ট্ৰাম্প ডাঙৰীয়াই পাৰ্য সকলোখিনি কৰিছে। ইতিমধ্যে ট্ৰাম্পে আমেৰিকাৰ পৰিচয় নাম সলনিৰ সকলো সুযোগ গ্ৰহণ কৰিছে। এই শেহতীয়া কেইটামান গতিবিধিলৈ মন কৰিলেই কথাটো বুজিব পাৰি। আৰু অসম লাইভ 24 কেইটামান ইণ্টাৰেষ্টিং তথ্য উলিয়াইছে। যোৱা 22 ডিচেম্বৰত ট্ৰাম্পে ঘোষণা কৰিছে ট্ৰাম্প ক্লাছ অফ বেটেলশ্বিপ। এইটো হৈছে আমেৰিকাৰ নৌসেনাৰ বাবে প্ৰস্তাৱিত নতুন শ্ৰেণীৰ গধুৰ অস্ত্ৰধাৰী গাইড মিছাইল যুদ্ধ জাহাজৰ বাবে নিৰ্ধাৰণ কৰা নাম। গোল্ডেন ফ্লিট নামৰ বৃহত্তৰ পদক্ষেপৰ অংশ হিচাপে এই পৰিকল্পনা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। তাৰ মানে এতিয়া যুদ্ধ হ'লেও ট্ৰাম্পৰ ব্ৰেণ্ডতহে হ'ব। কেৱল যুদ্ধ ক্ষেত্ৰতেনে চিকিৎসা সেৱাটো ধৰি ৰখা হৈছে ট্ৰাম্পৰ নাম। অহা বছৰৰ পৰা ট্ৰাম্প RX নামত বজাৰত পোৱা যাব দৰৱ। সিমানেই নহয়, পিতৃ মাতৃয়ে নৱজাতকৰ নামত খুলিব পৰা বেংক একাউণ্টৰ নামো ৰখা হৈছে ট্ৰাম্প একাউণ্ট। সিমানেই নে, আমেৰিকাত এতিয়াৰ পৰা বিদেশী ধনাঢ্যই কিনিব পাৰিব সোণৰ পাৰপত্ৰ। নামো ৰখা হৈছে ট্ৰাম্প গোল্ড ভিছা। অৰ্থাৎ এনেই হ'বলৈ গৈ আছে যে আমেৰিকাৰ সকলো ক্ষেত্ৰতে ট্ৰাম্পৰ নাম ধ্বনিত প্ৰতিধ্বনিত হ'ব। তেন্তে আমেৰিগো ভেছপুচিৰ নামেৰে তাহানিতেই ৰখা দেশখনৰ নাম নতুন যুগত ট্ৰাম্পৰিকা যে নহ'ব, তাক কোনে ক'ব পাৰে? হ'বওতো পাৰে। কেইবাটাও খবৰৰ পাছত এইবাৰ আপোনালোকক দিবলৈ ওলাইছে এটা সুখবৰ। গুৱাহাটীৰ বাছ যাত্ৰীৰ বাবে এটা ভাল খবৰ। চিটি বাছসমূহত জিঅ' ট্ৰেকিঙৰ ব্যৱস্থা কৰা হৈছে। বাছৰ গতিবিধি নিয়ন্ত্ৰণ কক্ষৰ নজৰত থাকিব। বাছ আস্থানত বহু সময় বাছ ৰখাই থ'ব নোৱাৰিব। এনে ঘটনাই যাত্ৰীক হাৰাশাস্তি কৰে, যাত্ৰীৰ অশান্তি হয়, কিন্তু য'তে ত'তে যেতিয়াই তেতিয়াই বাছসমূহ ৰখায় আৰু বাছসমূহ তেনেকৈ অৱস্থান কৰাৰ ফলত যান জঁটৰ সৃষ্টি হয়। কিন্তু এতিয়াৰে পৰা হয়তো আমি আশা কৰিব পাৰোঁ যে তেনে এটা পৰিস্থিতিৰ অৱসান ঘটিব, কিয়নো এতিয়াৰ পৰা এটা সুখবৰ আহিছে যে বাছ যাত্ৰীৰ সমস্যাত পৰিলে নিৰীক্ষণ কক্ষই নিৰীক্ষণ কৰিব আৰু মহিলাৰ সুৰক্ষাৰ দিশ কৰা হ'ব নিৰীক্ষণ। এই সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদন আপোনালোকক দেখুৱাইছোঁ। আপুনি গুৱাহাটীৰ চিটি বাছত অহা যোৱা কৰে নেকি? যদি গুৱাহাটীৰ চিটি বাছত অহা যোৱা কৰে তেনেহ'লে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চিটি বাছত এতিয়াৰে পৰা থাকিব জিঅ' ট্ৰেকিঙৰ ব্যৱস্থা। মহানগৰবাসীলৈ সুখবৰ। চিটি বাছসমূহত জিঅ' ট্ৰেকিঙৰ ব্যৱস্থা। গুৱাহাটীৰ বাছসমূহৰ যাত্ৰীসকলৰ বাবে সুৰক্ষাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। চিটি বাছ সেৱাৰে নাগৰিকৰ যাতায়াত সুচল কৰাৰ ব্যৱস্থা লৈছে চিটি বাছ যাত্ৰাত। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ব্যৱসায় প্ৰতিষ্ঠানলৈ, কাৰ্যালয়লৈ যাত্ৰা কৰে চিটি বাছ যোগে বহু নাগৰিকে। যাত্ৰী সুৰক্ষা ব্যৱস্থাক দিয়া হ'ব অগ্ৰাধিকাৰ। বাছৰ গতিবিধি নিয়ন্ত্ৰণ কক্ষত নজৰত থাকিব। বাছসমূহ বাছ আস্থানত বহু সময় ধৰি ৰখাই থ'ব নোৱাৰিব, কিয়নো বহু সময় বাছসমূহ বাছ আস্থানত ৰখাই থোৱাৰ বাবে সৃষ্টি হয় অভাৱনীয় যান জঁটৰ। কিন্তু এতিয়াৰে পৰা এনে কাৰ্যৰ পৰা বিৰত থাকিব লাগিব চিটি বাছসমূহ। জিঅ' ট্ৰেকিঙৰ ব্যৱস্থাই নিৰ্ধাৰণ কৰিব বাছ এখনৰ গতি, বাছখন ৰোৱাৰ স্থান, নিৰ্দিষ্ট ষ্টপত নিৰ্ধাৰিত সময়তকৈ কম বা বেছি সময় ৰৈছে নেকি। এনে ব্যৱস্থাক সঁহাৰি জনাইছে সাধাৰণ জনতায়ো। ভালেই হৈছে, নাৰীসকল সুৰক্ষিত নহয়, যিহেতু কেমেৰাৰ ব্যৱস্থা কৰিব, তাৰ ফলত যথেষ্ট নিজে ছেফ থাকিব আৰু। খুব ভাল, কাৰণ এতিয়াতো নাৰীৰ ৰাতিৰ কি দিনৰ ভাগতো খুব ভয় লগা অৱস্থা। গতিকে কেমেৰাত উঠিলে দোষী নাৰীও নিৰাপত্তা হ'ব আৰু দোষী যদি ধৰিব পাৰে খুবেই ভাল আমাৰ কাৰণে। নহয়, এইটো যদি সুৰক্ষা হয়, নাৰী সুৰক্ষাত আমি বহুতেই প্ৰফুল্লিত।
আমি বহুত ভাল পাওঁ নাৰী শক্তিৰ ওপৰত যেনেকুৱা ব্যৱহাৰ চলি আছে মানে দুষ্কৃতিকাৰীবিলাকে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত যেনেকুৱা অপব্যৱহাৰ কৰে সেইটো ক্ষেত্ৰতো আমি বহুত ভাল ফল হেৰি ভাল পদক্ষেপ লওঁ বুলি আমি চৰকাৰখনক আমি ভাবি কৰিব লাগিব জিঅ' ট্ৰেকিং ব্যৱস্থাই মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰতো কৰিব নিৰীক্ষণ যাত্ৰীৰ কিবা সমস্যাত পৰিছে নেকি এই আটাইবোৰ দিশ নিয়ন্ত্ৰণ কক্ষৰ পৰাই নিৰীক্ষণ কৰা হ'ব যাত্ৰীৰ সুৰক্ষাৰ বাবে এই ব্যৱস্থা প্ৰশাসনৰ বহুকেইটা সমস্যা সমাধানৰ লগতে যাত্ৰীৰ নিৰাপত্তাৰ ওপৰতো ৰখা হ'ব চোকা দৃষ্টি গুৱাহাটী মহানগৰীক অপৰাধমুক্ত কৰিবলৈ শীঘ্ৰে আৰম্ভ হ'ব ইণ্টেলিজেন্ট চিটি চাৰ্ভিলেন্স ছিষ্টেম মহানগৰীত ইতিমধ্যে স্থাপন কৰা হৈছে অত্যাধুনিক কেমেৰা আৰু ইমাৰ্জেঞ্চি কল বক্স ভিডিঅ' জাৰ্নেলিষ্ট শংকৰ দাসৰ সৈতে হেপী বৰা অসম লাইভ 24 ইমান সময় নাইট লাইফ 24 চাই থকাৰ বাবে আপোনালোকক জনাইছো ধন্যবাদ আপোনালোকক আজিও আমি কেইবাটাও খবৰ দিবলৈ চেষ্টা কৰিলো আৰু খবৰ নহয় খবৰৰ আঁৰৰ খবৰ তথ্য ভিত্তিক খবৰ আৰু এই খবৰৰ জৰিয়তে আপোনালোকক আমি A to Z বুজাবলৈ জনাবলৈ চেষ্টা কৰোঁ কিয়নো এটা খবৰ কেৱল মাত্ৰ ওপৰে জানিলে ওপৰে বুজিলেই শেষ নহয় কিছুমান খবৰ এনেকুৱাও থাকে যি খবৰৰ আঁৰত আৰু বহু খবৰ থাকে যি খবৰৰ আঁৰত ইতিহাস থাকে যি খবৰৰ আঁৰত ভৱিষ্যতৰ কিছুমান দিশ জড়িত হৈ থাকে গতিকে তেনে কিছু খবৰ সাধাৰণতে ডিটেইলছত বুজোৱা নহয় কিন্তু অসম লাইভ 24ৰ নাইট লাইভ 24ৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে বিশেষ বুলেটিনৰ জৰিয়তে আমি ৰাইজক প্ৰত্যেকজন দৰ্শকক আমি বুজাবলৈ চেষ্টা কৰোঁ আতিগুৰি মাৰি আমি ডেফটলৈ গৈ আপোনালোকক তথ্য দিবলৈ চেষ্টা কৰোঁ আৰু আজিও তেনেদৰে আপোনালোকক আমি কেইটামান খবৰ দিলোঁ তথ্য সহকাৰে আশা কৰোঁ আপোনালোকে নাইট লাইভ 24 চাই উপকৃত হৈছে আশা কৰোঁ যে আপোনালোকে নাইট লাইভ 24 চাই ভাল পাইছে গতিকে পুনৰ এবাৰ লগ পাম আজিলৈ সময় হৈছে ষ্টুডিঅ'ৰ পৰা বিদায় লোৱাৰ চাই থাকিব অসম লাইভ 24 চাই থাকিব নাইট লাইভ 24